As on 31st January 2024, the total number of districts in Assam is গতিকে 31st January 2024 লৈকে অসমত মুঠ জিলাসমূহৰ সংখ্যা কিমান আছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 35 আৰু বৰ্তমান অসমৰ মুঠ জিলাসমূহৰ সংখ্যা হৈছে 35 সো এইখন হৈছে অসমৰ মেপ সো ইয়াতে all 35 districts include আছে সো ইয়াতে আপুনি দেখিবলৈ পাইছে ইয়াতে আছে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ উদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাট মাজুলী গোলাঘাট ৱেষ্ট কাৰ্বি আংলং হোজাই ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ধুবুৰী সাউথ চালমাৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰ দৰং মৰিগাঁও আৰু নগাঁও সো এইখন হৈছে অসমৰ 35 খন ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন which is the 35th district of Assam অসমৰ 35th তম জিলা কোনখন অৰ্থাৎ অসমৰ যিখন নিউলি ক্ৰিয়েটেড ডিস্ট্ৰিক্ট আছে সেইখনৰ নাম কি সেইখনৰ নাম হৈছে অপচন ডি তামুলপুৰ আৰু তামুলপুৰৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হৈছে তামুলপুৰ আৰু এইখন অসমৰ মেপৰ এইখিনি লোকেশনত অৱস্থিত আৰু ইয়াক বাক্সা ডিস্ট্ৰিক্টৰ পৰা পৃথক কৰি ইয়াক বনোৱা হৈছে আগতে এই ডিস্ট্ৰিক্টখন বাক্সা ডিস্ট্ৰিক্টৰ অন্তৰ্গত আছিল আৰু এই তামুলপুৰ ডিস্ট্ৰিক্টখন অফিচিয়েলি 22nd জানুৱাৰী 2022 ইয়াক ফৰ্ম কৰা হৈছিল আৰু এই তামুলপুৰ ডিস্ট্ৰিক্টখন মূলতঃ বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰি ৰিজনৰ অন্তৰ্গত আৰু ইয়াত অপচনত থকা বজালি ডিস্ট্ৰিক্টখন হৈছে অসমৰ 34th তম ডিস্ট্ৰিক্ট আৰু হোজাইখন হৈছে 33 তম ডিস্ট্ৰিক্ট আৰু বিশ্বনাথখন হৈছে 32 তম ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন which is the largest district in Assam অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি কাৰ্বি আংলং যদি অসমৰ আপুনি আগৰ মেপখন চাই ইয়াত দেখিবলৈ পাব যে ইয়াতে মেপখনত যেটো কাৰ্বি আংলং আছে ইয়াতো কাৰ্বি আংলং আছে এই দুখন আগতে এখন ডিস্ট্ৰিক্ট আছিল আৰু নামটো কি আছিল কাৰ্বি আংলং আছিল যদি আপুনি বৰ্তমানৰ মেপখন চাই য'ত 35 খন ডিস্ট্ৰিক্ট আছে তাত আপুনি দেখিবলৈ পাব যে ইয়াতে আগৰ কাৰ্বি আংলংখন দুটা ভাগত বিভক্ত কৰা হৈছে এটাৰ নাম দিয়া হৈছে ৱেষ্ট কাৰ্বি আংলং আৰু এটাৰ নাম দিয়া হৈছে কাৰ্বি আংলং বা ইষ্ট কাৰ্বি আংলং গতিকে ইয়াত যেটো কাৰ্বি আংলং আছে বা ইষ্ট কাৰ্বি আংলং হয় সেই ডিস্ট্ৰিক্টখন হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা নেক্সট কোৱেশ্চন at present the total number of districts under BTR that is Boreland Territorial Region in Assam is অৰ্থাৎ বৰ্তমান অসমত বিটিআৰৰ অধীনত কিমানখন জিলা আছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি 5 আগতে 4খন আছিল যেটো তামুলপুৰ ডিস্ট্ৰিক্টখন নতুনকৈ ক্ৰিয়েট কৰা হৈছে বাক্সা ডিস্ট্ৰিক্টৰ পৰা সেই কাৰণে এতিয়া বিটিআৰ ৰিজনত টোটেল 5খন ডিস্ট্ৰিক্ট আছে আৰু সেইখন হৈছে কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি আৰু তামুলপুৰ আপুনি যদি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে কোকৰাঝাৰ ডিস্ট্ৰিক্টখন ইয়াতে অৱস্থিত আৰু চিৰাং ডিস্ট্ৰিক্টখন ইয়াতে অৱস্থিত বাক্সা ডিস্ট্ৰিক্টখন ইয়াতে অৱস্থিত উদালগুৰি ডিস্ট্ৰিক্টখন ইয়াতে অৱস্থিত আৰু তামুলপুৰ ডিস্ট্ৰিক্টখন ইয়াতে অৱস্থিত আৰু এই গুটেইখিনি ৰিজনকে কি বুলি কোৱা হয় বিটিআৰ বুলি কোৱা হয় আগতে বিটিআৰক বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট অৰ্থাৎ বিটিআৰ বুলি জনা গৈছিল আৰু নতুনকৈ ইয়াক নামকৰণ কৰা হৈছে বিটিআৰ ৰিজন হিচাপে নেক্সট কোৱেশ্চন which of the following northeastern state shares longest boundary with Assam নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে দীৰ্ঘতম সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি মেঘালয় আৰু মেঘালয়ৰ কেপিটেল হৈছে শিলং যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে মেঘালয়খন অসমৰ এইটো সাইডে অৱস্থিত আৰু মেঘালয়খনে অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে যদিও কিছুমান লাগিব পাৰে যে অৰুণাচল প্ৰদেশে কিজানি অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে কিন্তু নহয় অসমৰ যেটো সাৰ্ভে অফ আসাম আৰু সাৰ্ভে অফ ইণ্ডিয়াৰ ডেটা আছে সেই ডেটা অনুসৰি মেঘালয় অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে সো ইয়াতে আপুনি দেখিবলৈ পাব যে মেঘালয়ৰ বেছিভাগ এৰিয়া কি হৈছে অসমৰ পিনে ভিতৰলৈ সোমাই গৈছে সেই হিচাপে যেতিয়া এৰিয়া ক্যালকুলেট কৰিছিল তেতিয়া পাইছিলে যে মেঘালয় অসমৰ লগত দীৰ্ঘতম এৰিয়া শেয়াৰ কৰি আছে Next question, which of the following northeastern state shares shortest boundary with Assam?
নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ত্ৰিপুৰা সো ইয়াতে আপুনি দেখিবলৈ পাব অসমৰ মেপখনত যে ইয়াতে এই পজিশনত ত্ৰিপুৰা অৱস্থিত আৰু ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰিছে Next question Which of the following Indian states share the longest border with Myanmar নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে আটাইতকৈ দীঘল সীমান্ত ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশ সো যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ম্যানমাৰে এইখন হৈছে ম্যানমাৰ গতিকে ম্যানমাৰে কি কৰিছে ইয়াতে মিজোৰামৰ সৈতে এইখিনি এৰিয়া কভাৰ আপ কৰি আছে আৰু ইয়াতে মণিপুৰৰ লগতো কৰিছে আৰু ইপিনে নাগালেণ্ডৰ লগতো কৰিছে আৰু ইপিনে অৰুণাচল প্ৰদেশৰ লগতো নিজৰ বাউণ্ডাৰী শেয়াৰ কৰিছে সো ইয়াৰ ভিতৰত আটাইতকৈ বেছি বাউণ্ডাৰী শেয়াৰ কৰা ষ্টেটখন হৈছে অৰুণাচল প্ৰদেশৰ লগত 520 কিলোমিটাৰ বাউণ্ডাৰী ম্যানমাৰে শেয়াৰ কৰি আছে আৰু ইয়াতে আৰু এটা কথা মন কৰিব যে ম্যানমাৰ যিখন কান্ট্ৰি আছে এই কান্ট্ৰিখনে অসমৰ লগত কোনো ধৰণৰ বাউণ্ডাৰী শেয়াৰ নকৰে Next question Which part of Indian territory is known as Chicken Neck Corridor ভাৰতীয় ভূখণ্ডৰ কোনটো অংশক Chicken Neck Corridor বুলি কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি শিলিগুৰি কৰিডৰ যদি আপুনি ভাৰতৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব এই যেটো অংশ আছে বা এই যেটো পাৰ্ট আছে য'ত নৰ্থ ইষ্টৰ বাকিখন ষ্টেট ভাৰতৰ বাকিখন ষ্টেটৰ সৈতে কানেক্ট হৈছে এই কানেক্ট হৈ থকা যেটো পাৰ্ট আছে এই পাৰ্টটো কি বুলি কোৱা হয় চিকেন নেক বুলি কোৱা হয় কাৰণ যদি আপুনি ভালকৈ চাই মেপখন ইয়াতে দেখিবলৈ পাব যে এই পাৰ্টটো চিকেনৰ নেকৰ নিচিনা হয় সো সেই কাৰণে ইয়াৰ নাম দিয়া হৈছে চিকেন নেক কৰিডৰ আৰু এই কৰিডৰটো কি বুলি কোৱা হয় শিলিগুৰি কৰিডৰ শিলিগুৰি হৈছে ওয়েস্ট বেংগলৰ এটা পাৰ্ট এই পাৰ্টখিনি হৈছে ওয়েস্ট বেংগলৰ পাৰ্ট ওয়েস্ট বেংগলৰ কিছু অংশ অসমৰ লগত টাচ কৰি আছে Next question Which of the following state of India does not share border with Assam নিম্নলিখিত ভাৰতৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমান্ত ভাগ বতৰা নকৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি সিকিম যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমে ইয়াতে হৈছে সিকিম অৱস্থিত সিকিমৰ লগত কোনো ধৰণৰ বাউণ্ডাৰী শেয়াৰ নকৰে এইপিনে আছে ওয়েস্ট বেংগল এইপিনে আছে মেঘালয় এইপিনে আছে মণিপুৰ এইপিনে আছে নাগালেণ্ড এইপিনে আছে অৰুণাচল প্ৰদেশ এইপিনে আছে মিজোৰাম এইপিনে আছে ত্ৰিপুৰা বাকি সকলোৰে লগত নিজৰ বাউণ্ডাৰী অসমে শেয়াৰ কৰে কিন্তু সিকিমৰ লগত যিখন অনলি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে যাৰ লগত অসমে নিজৰ বাউণ্ডাৰী শেয়াৰ নকৰে Next question Assam shares international border with which of the following countries অসমে নিম্নলিখিত কোনখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি বাংলাদেশ এণ্ড ভুটান অসমে অনলি দুখন দেশৰ লগত নিজৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে সেইখন হৈছে বাংলাদেশ আৰু ভুটান যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমে এইপিনে হৈছে ভুটানৰ লগত নিজৰ বাউণ্ডাৰী শেয়াৰ কৰে আৰু এইপিনে হৈছে বাংলাদেশ আৰু বাংলাদেশৰ লগত নিজৰ বাউণ্ডাৰী শেয়াৰ কৰে Next question Assam shares international border with how many countries so অসমে কিমানখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে so ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি 2 এই দুখন হৈছে ভুটান আৰু বাংলাদেশ Next question Which one is not an administrative district of Barak Valley in Assam কোনখন অসমৰ বৰাক উপত্যকাৰ প্ৰশাসনিক জিলা নহয় সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ডিমা হাছাও বৰাক ভেলীৰ অন্তৰ্গত নহয় যদি আপুনি অসমৰ মেপখন চাই ইয়াতে দেখিবলৈ পাব যে বৰাক ভেলীৰ আণ্ডাৰত কি আহে কৰিমগঞ্জ আহে কাছাৰ আহে আৰু হাইলাকান্দি আহে সো এইখন হৈছে বৰাক ভেলীৰ এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট Next question Which one of the following district of Assam shares the longest international boundary নিম্নলিখিত অসমৰ কোনখন জিলাই আটাইতকৈ দীঘল আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ধুবুৰী আৰু এইটো কোৱেশ্চন এক্সামত অহা চান্স বহুত আছে সো মনত ৰাখিব সো ইয়াতে চাওক অসমৰ যিখন মেপ আছে ইয়াতে মেপত এই ধুবুৰী ডিস্ট্ৰিক্ট আছে ইয়াত অৱস্থিত এই ধুবুৰী ডিস্ট্ৰিক্টখনে বাংলাদেশৰ লগত আটাইতকৈ দীঘল ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰি আছে
Next question, how many districts of Assam share its border with Bangladesh? অসমৰ কিমানখন জিলাৰ সীমান্ত বাংলাদেশৰ সৈতে আছে? সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি 4. অসমৰ 4খন ডিস্ট্ৰিক্টে বাংলাদেশৰ সৈতে নিজৰ বৰ্ডাৰ শেয়াৰ কৰি আছে। যদি আপুনি অসমৰ মেপখন চাই এই 4খন ডিস্ট্ৰিক্ট আপুনি চিনাক্ত কৰিব পাৰিব। সো এটা চাওক, এইখন হৈছে বাংলাদেশ, বাংলাদেশৰ সৈতে ধুবুৰীয়ে নিজৰ বৰ্ডাৰ শেয়াৰ কৰি আছে। নেক্সট হৈছে সাউথ সালমাৰ মানকাছাৰে নিজৰ বৰ্ডাৰ শেয়াৰ কৰি আছে। নেক্সট হৈছে কৰিমগঞ্জ ডিস্ট্ৰিক্টে নিজৰ বৰ্ডাৰ বাংলাদেশৰ সৈতে শেয়াৰ কৰি আছে। নেক্সট হৈছে কাছাৰ ডিস্ট্ৰিক্টে নিজৰ বৰ্ডাৰ বাংলাদেশৰ সৈতে শেয়াৰ কৰি আছে। গতিকে ওভাৰঅল 4খন ডিস্ট্ৰিক্টে বাংলাদেশৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰি আছে। নেক্সট কুৱেশ্যন, how many districts of Assam share its border with Bhutan? অসমৰ কিমানখন জিলাৰ সীমান্ত ভূটানৰ সৈতে আছে? সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি 5. অসমৰ আপুনি যদি মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমৰ কৰিমগঞ্জ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিয়ে ভূটানৰ সৈতে নিজৰ বৰ্ডাৰ শেয়াৰ কৰি আছে। ইয়াতে ভূটান অৱস্থিত। নেক্সট কুৱেশ্যন, the Bodoland Territorial Council, that is BTC, was established in which year? কোন চনত Bodoland Territorial Council স্থাপন কৰা হৈছিল? সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি 10 February 2003. BTR আন্ডাৰত এখন কাউন্সিল আছে, সেইটো হৈছে BTC. নেক্সট কুৱেশ্যন, Assam shares interstate boundary with how many Indian states? ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে? সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি 7. যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগল এই 7খন ৰাজ্যৰ লগত নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। আৰু অসমে নৰ্থ ইষ্টৰ কেইখন ৰাজ্যৰ লগত নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে? তেতিয়া এনসাৰটো হ'ব 6খন। সেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। আৰু অসমকে ধৰি এই 6খন ৰাজ্যক একেলগে 7 সিষ্টাৰ বুলি কোৱা হয়। আৰু যিখন ছিকিম আছে এই ছিকিমক এই 7 সিষ্টাৰৰ ব্ৰাদাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, how many districts of Assam share interstate border? অসমৰ কিমানখন জিলাই আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে? ইয়াত মন কৰিব যে ইয়াতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বুলি কোৱা নাই, ইয়াত কৈছে যে ইণ্টাৰষ্টেট বৰ্ডাৰ, অৰ্থাৎ ভাৰতৰ এখন ৰাজ্যৰ লগত আন এখন ৰাজ্যৰ সীমা ভাগ বতৰা। সো ইয়াতে শুদ্ধ আনসাৰটো হ'ব অপশন সি 24. যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াতে ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, গোৱালপাৰা, সাউথ সালমাৰা, মানকাছাৰ, কোকৰাঝাৰ আৰু ধুবুৰী এই 24খন ডিস্ট্ৰিক্টে ইণ্টাৰষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। নেক্সট কুৱেশ্যন, which river makes an interstate boundary between Assam and Tripura? কোনখন নদীয়ে অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমা প্ৰস্তুত কৰে? সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি লংগাই। যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ত্ৰিপুৰাই অসমৰ কৰিমগঞ্জ জিলাৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। আৰু যদি আপুনি ইয়াত ভালকৈ চাই তেতিয়া দেখিবলৈ পাব যিখন লংগাই ৰিভাৰ আছে এই লংগাই ৰিভাৰখনে অসম আৰু ত্ৰিপুৰাৰ মাজত বৰ্ডাৰ প্ৰস্তুত কৰিছে। Which of the following administrative districts of Barak Valley does not share border with Bangladesh? বৰাক উপত্যকাৰ নিম্নলিখিত কোনখন প্ৰশাসনিক জিলাই বাংলাদেশৰ সৈতে সীমান্ত ভাগ বতৰা নকৰে? এতিয়া বৰাক ভেলীৰ আণ্ডাৰত কি কি ডিস্ট্ৰিক্ট আছে? বৰাক ভেলীৰ আণ্ডাৰত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি এই 3খন ডিস্ট্ৰিক্ট অন্তৰ্গত। গতিকে ইয়াৰ ভিতৰত অপশন সি হাইলাকান্দিয়ে বাংলাদেশৰ লগত কোনো ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে। যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে কাছাৰখন আছে ইয়াতে, কৰিমগঞ্জখন আছে ইয়াতে আৰু হাইলাকান্দিখন আছে ইয়াতে। গতিকে ইয়াৰে ভিতৰত কাছাৰ আৰু কৰিমগঞ্জে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে, কিন্তু হাইলাকান্দিয়ে বাংলাদেশৰ লগত কোনো ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ কৰা নাই। নেক্সট কুৱেশ্যন, Surma River, also known as the Barak River, originates in the Surma নদী, যাক বৰাক নদী বুলিও কোৱা হয়। ইয়াৰ উৎপত্তি ক'ৰ পৰা হয়?
ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি মণিপুৰ হিলছ যদি আপুনি অসমৰ মেপখন ভালকৈ চাই তেতিয়া দেখিবলৈ পাব যে অসমৰ যেটো বৰাক ভেলি ডিস্ট্ৰিক্ট এখন আছে তাৰে এইটো পিনে কি আছে মণিপুৰ ষ্টেটখন আছে আৰু মণিপুৰ ষ্টেটৰ মণিপুৰ হিলছৰ পৰা কি হৈছে বৰাক ৰিভাৰৰ উৎপত্তি হৈছে আৰু ইয়াৰ পৰা যেতিয়া অসমত প্ৰৱেশ কৰিছে বৰাক ৰিভাৰ তাৰ পিছত কি হৈছে ই বাংলাদেশত প্ৰৱেশ কৰিছে যেতিয়া বাংলাদেশত প্ৰৱেশ কৰিছে ই দুটা ভাগত বিভক্ত হৈ গৈছে এটা হৈছে সুৰমা ৰিভাৰ আৰু এটা হৈছে কুশিয়াৰা ৰিভাৰ নেক্সট কোৱেশ্চন the district which was separated from Assam and was given to East Pakistan in the year 1947 was it কৈছে যে অসমৰ পৰা পৃথক কৰা আৰু 1947 চনত পূব পাকিস্তানক দিয়া জিলাখন কি আছিল সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি সিলহেট ইয়াত যেটো ইষ্ট পাকিস্তান বুলি কৈছে এই সময়ৰ ইষ্ট পাকিস্তান বৰ্তমানৰ বাংলাদেশ দেশখনক বুজাইছে সো ইয়াতে যদি আপুনি মেপখন চাই তেতিয়া দেখিবলৈ পাব যেটো আগৰ সিলহেট পাৰ্টটো আছিলে এই পাৰ্টটো আগতে অসমৰ পাৰ্ট আছিলে অৰ্থাৎ ভাৰতৰ পাৰ্ট আছিলে পিছত কি হৈছিলে যেতিয়া দেশ বিভাজন হয় তেতিয়া এই পাৰ্টটো বাংলাদেশক দিয়া হৈছিল নেক্সট কোৱেশ্চন what is the longitude and latitude extent of Assam অসমৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ পৰিমাণ কিমান সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ 89 ডিগ্ৰী 42 মিনিট ইষ্ট to 96 degree east and 24 degree 8 minute north to 28 degree 2 minute north যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াৰে যেটো লংগিটিউড আছে অসমৰ লংগিটিউড হৈছে ইয়াতে হৈছে 96 ডিগ্ৰী ইষ্ট আৰু ইয়াতে হৈছে 89 ডিগ্ৰী 42 মিনিট ইষ্ট আৰু ইয়াতে লেটিটিউডটো হৈছে ইয়াতে হ'ব 24 ডিগ্ৰী 8 মিনিট নৰ্থ আৰু ইয়াতে হ'ব 28 ডিগ্ৰী 2 মিনিট নৰ্থ Next question Assam shares longest international boundary with which of the following countries ইয়াত কৈছে যে নিম্নলিখিত কোনখন দেশৰ হৈতে অসমে দীৰ্ঘতম আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি ভুটান যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ভুটানখন আছে ইয়াতে আৰু ভুটানে অসমৰ এইখিনি পাৰ্টৰ লগত কি কৰিছে নিজৰ বৰ্ডাৰ শেয়াৰ কৰিছে আৰু ইয়াৰ ভিতৰত কি আছে অসমৰ কোনকেখন ডিস্ট্ৰিক্টে ভুটানৰ লগত নিজৰ বৰ্ডাৰ শেয়াৰ কৰিছে তেতিয়া আনসাৰটো হ'ব যে এইপিনে হৈছে কোকৰাঝাৰ এইপিনে হৈছে চিৰাং এইপিনে হৈছে বাক্সা এইপিনে হৈছে তামুলপুৰ নিউ ডিস্ট্ৰিক্ট যিখন আছে আৰু এইপিনে হৈছে উদালগুৰি নেক্সট কোৱেশ্চন Assam shares shortest international boundary with which of the following countries অসমে নিম্নলিখিত কোনখন দেশৰ হৈতে আটাইতকৈ চুটি আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি বাংলাদেশ যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে বাংলাদেশখন আছে ইয়াতে বাংলাদেশে অসমৰ ধুবুৰীৰ লগত সাউথ সালমাৰ মানকাছাৰৰ লগত আৰু কাছাৰৰ লগত আৰু ইপিনে কৰিমগঞ্জৰ লগত নিজৰ বৰ্ডাৰ শেয়াৰ কৰিছে নেক্সট কোৱেশ্চন what is the total land area of Assam অসমৰ মুঠ ভূমি ক্ষেত্ৰ কিমান সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 78438 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ অসমৰ এই যিখন মেপ আছে এই মেপৰ গোটেইখিনি যেটো এৰিয়া আছে এই এৰিয়াটোৱে 78438 স্কয়াৰ কিলোমিটাৰ আবৰি আছে নেক্সট কোৱেশ্চন what is the name of district headquarter of South Salmara Mankasar দক্ষিণ সালমাৰা মানকাছাৰৰ জিলা মুখ্য কাৰ্যালয়ৰ নাম কি সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি হাতসিংগিমাৰী আৰু এইটো অসমৰ মেপৰ এইটো লোকেশনত অৱস্থিত আৰু এইখন হৈছে অসমৰ আটাইতকৈ সৰু ডিস্ট্ৰিক্ট আৰু এইখনে বাংলাদেশৰ হৈতে নিজৰ বৰ্ডাৰ শেয়াৰ কৰি আছে নেক্সট কোৱেশ্চন which of the following river separates into the কুশিয়াৰা and সুৰমা নিম্নলিখিত কোনখন নদী কুশিয়াৰা আৰু সুৰমালৈ পৃথক হয় সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ বৰাক যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব এই যেটো বৰাক ৰিভাৰ আছে এটো যেতিয়া অসমত প্ৰৱেশ কৰে এইখন গৈ প্লাই বাংলাদেশত দুটা ভাগলৈ বিভক্ত হয় এটা হৈছে সুৰমা ৰিভাৰ আৰু এটা হৈছে কুশিয়াৰা ৰিভাৰ নেক্সট কোৱেশ্চন Sikkim does not share international boundaries with which of the following countries সিকিমে নিম্নলিখিত কোনখন দেশৰ হৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা নকৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি বাংলাদেশ যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে সিকিমখন আছে ইয়াতে আৰু সিকিমে ইয়াতে ভুটানৰ লগত
আৰু নেপালৰ লগত আৰু চাইনাৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে কিন্তু বাংলাদেশৰ লগত কোনো ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ কৰা নাই নেক্সট কোৱেশ্চন which of the following is the largest state area wise in northeast India নিম্নলিখিত কোনখন উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যিক এলেকা সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ পিছত এৰিয়া ওয়াইজ নৰ্থ ইষ্ট ইণ্ডিয়াৰ সেকেন্ড লাৰ্জেষ্ট ষ্টেট হৈছে আসাম নেক্সট কোৱেশ্চন which of the following is the smallest state area wise in north east India নিম্নলিখিত কোনখন উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যিক এলেকা সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি সিকিম যদি আপুনি অসমৰ মেপখন চাই তেতে দেখিবলৈ পাব সিকিমখন আছে ইয়াতে আৰু সিকিমৰ এৰিয়া আটাইতকৈ সৰু নেক্সট কোৱেশ্চন which of the following is the largest state population wise in north east India নিম্নলিখিত কোনখন উত্তৰ পূব ভাৰতৰ জনসংখ্যা অনুসৰি সৰ্ববৃহৎ ৰাজ্য সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ আসাম নেক্সট কোৱেশ্চন which of the following is the smallest state population wise in north east India নিম্নলিখিত কোনখন উত্তৰ পূব ভাৰতৰ জনসংখ্যা অনুসৰি আটাইতকৈ সৰু ৰাজ্য সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি সিকিম নেক্সট কোৱেশ্চন how many districts of Assam shares the border with Arunachal Pradesh অসমৰ কিমানখন ৰাজ্যই অৰুণাচল প্ৰদেশৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি 8 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াতে আছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ লগত অসমৰ উদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউ এই 8খন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কোৱেশ্চন how many districts of Assam shares the border with Meghalaya অসমৰ কিমানখন জিলাই মেঘালয়ৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 8 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াতে আছে মেঘালয় আৰু অসমৰ এপিনে আছে সাউথ চালমাৰা গোৱালপাৰা কামৰূপ মেট্ৰো মৰিগাঁও ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও আৰু কাছাৰ এই 8খন ডিস্ট্ৰিক্টে মেঘালয়ৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কোৱেশ্চন how many districts of Assam shares the border with Nagaland অসমৰ কিমানখন জিলাই নাগালেণ্ডৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 6 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াত আছে নাগালেণ্ড এইখন আছে নাগালেণ্ড আৰু নাগালেণ্ডৰ লগত অসমৰ চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট কাৰ্বি আংলং আৰু ডিমা হাছাও এই 6খন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কোৱেশ্চন how many districts of Assam shares the border with Manipur অসমৰ কিমানখন জিলাই মণিপুৰৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 2 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াত আছে মণিপুৰ আৰু মণিপুৰে ডিমা হাছাও আৰু কাছাৰৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কোৱেশ্চন how many districts of Assam shares the border with Mizoram অসমৰ কিমানখন জিলাই মিজোৰামৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি 3 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াত আছে মিজোৰাম আৰু মিজোৰামে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই 3খন ডিস্ট্ৰিক্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কোৱেশ্চন how many districts of Assam shares the border with Tripura অসমৰ কিমানখন জিলাই ত্ৰিপুৰাৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি 1 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াত আছে ত্ৰিপুৰা আৰু ত্ৰিপুৰাই কৰিমগঞ্জৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কোৱেশ্চন how many districts of Assam shares the border with West Bengal অসমৰ কিমানখন জিলাই পশ্চিম বংগৰ সৈতে সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি 2 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে এইপিনে আছে ৱেষ্ট বেংগল আৰু ৱেষ্ট বেংগলে অসমৰ কোকৰাঝাৰ আৰু ধুবুৰীৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে সো এইখিনি আছিল আজিৰ ভিডিওটোৰ গুৰুত্বপূৰ্ণ কোৱেশ্চন কেইটা যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টটো আমি অহা ভিডিওত আপলোড কৰিম যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ